হয় 21 নম্বৰ ফাকলি জিলা পৰিষদৰ পৰা মই প্ৰাৰ্থিত্ব প্ৰত্যাশী ভাৰতীয় জনতা পাৰ্টিৰ মই আশা কৰিছোঁ যদি ভাৰতীয় জনতা পাৰ্টিয়ে মোক নিৰ্বাচিত কৰে মোক মনোনয়ন দিবলৈ সুবিধা দিয়ে মোক দলীয় প্ৰাৰ্থিত্ব দিয়ে তেনেহ'লে ইনশাআল্লাহ মই এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ হৈ জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে আমাৰ জিলা পৰিষদটো জিকাই আনিবলৈ সক্ষম হ'ম মোৰ এইখিনি নিজৰ আত্মবিশ্বাস যে মই এবাৰ জিকি আহিব পাৰিম যেহেতুকে সকলে এটা সংখ্যালঘু অধ্যুষিত অঞ্চল হয় আৰু আপোনাৰ আগতে মানে বেছি বুলি কোৱা হয় এইখিনি আপুনি ওপৰাবলৈ সক্ষম হ'বনে চাওক আমাৰ গাতে লাগি থকা সমষ্টি চামগুৰি সমষ্টিত ইতিমধ্যে ৰাইজে ৰিজাল্ট দেখিবলৈ পাইছে যে চামগুৰি সমষ্টিৰ সংখ্যালঘু মানুহে হাড়ে হিমজুৰে কষ্ট কৰি হ'লেও ভাৰতীয় জনতা পাৰ্টিৰ বিধায়কজন জিকাইছে যে এইবাৰ আমাৰ ৰূপহীৰ পৰা যে কংগ্ৰেছৰ বিধায়কজন খেদা খাব এইটো খাটাং হৈ পৰিছে আৰু তাৰ ৰিজাল্ট অহা 26ৰ ৰিজাল্ট আমাৰ এইবাৰ পঞ্চায়তত ৰাইজে দিব এইবাৰ পঞ্চায়তত আমাৰ সংখ্যালঘু মুছলমানসকলে ভাৰতীয় জনতা পাৰ্টিক আকোৱালি যে লৈছে তাৰ প্ৰমাণ কৰি দেখাব দেখা গৈছে যে বৰ্তমানে আপোনাৰ লোকসভা ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতিৰো চহী হৈ গৈছে ৱাকাফ বিল লৈ এটা মানে তীব্ৰ প্ৰতিবাদ চলি আছে এইটো সময়ত সংখ্যালঘু ৰাইজৰ বিজেপি মানি ল'বনে ৰাস্তাত ওলাই অহা ৰাজনীতি সকলো সময়তে কংগ্ৰেছে কৰে ধৰ্ণাৰ ৰাজনীতি কংগ্ৰেছে কৰে প্ৰলোভনৰ ৰাজনীতি কংগ্ৰেছে কৰে এই নিকৃষ্ট যি মানসিকতা আছে এইখিনি হৈছে কংগ্ৰেছৰ আৰু এইখিনি আজিকালি শিক্ষিত সমাজে বুজি পায় গতিকে আমাৰ ভাৰতীয় জনতা পাৰ্টি কি কৰে ৰাইজৰ কাৰণে কিমানখিনি ভাল কাম কৰি আছে এইটো আজিৰ দিনত আমাৰ গাঁও অঞ্চলৰ ৰাইজেও বুজি পাইছে আমাৰ সংখ্যালঘু মানুহে বুজি পাইছে গতিকে শিক্ষিত নাগৰিকে শিক্ষিত ভোটাৰে ভাৰতীয় জনতা পাৰ্টিক আকোৱালি ল'ব এইটো আমাৰ দৃঢ় বিশ্বাস নাই নাই এইটো আমাৰ ইয়াত নপৰে কেতিয়াও প্ৰভাৱ কাৰণ ভাৰতীয় জনতা পাৰ্টিয়ে যদি কিবা কৰিছে তেনেহ'লে